পথৰ দুৰৱস্থাই জমৰ যাতনা ভোগাইছে ৰহা সমষ্টিৰ বিভিন্ন অঞ্চলৰ সাধাৰণ জনতাক কটাবলগীয়া হৈছে দুৰ্বিষহ জীৱন বিধ্বস্ত তথা জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰহা সমষ্টিৰ বৃহত্তৰ জৰাবাৰী মৌজাৰ জনসাধাৰণক আধাৰশিলা স্থাপনৰ এবছৰ ৩ মাহৰ পিছতো সম্পূৰ্ণ নহল পথৰ ওপৰত সৃষ্টি হোৱা দ গাঁতৰ বাবে যাতায়াতৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ সাধাৰণ এজাক বৰষুণৰ পিছতেই পথৰ ওপৰত পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হয় বিধ্বস্ত পথটোৰ ওপৰত সংঘটিত হৈছে বহু দুৰ্ঘটনাও এই বিধ্বস্ত পথটো মেৰামতিৰ বাবে অঞ্চলৰ ৰাইজে বহু আবেদন নিবেদন কৰাৰ পিছতো মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত চৰকাৰে পথটো নিৰ্মাণৰ বাবে 6,40,00,000 টকা আবণ্টন দিছে আৰু 2023 চনৰ 3 এপ্ৰিলত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল ৰহাৰ বিধায়ক শশীকান্ত দাসে কিন্তু আধাৰশিলাতে ৰৈ যোৱা পথটোৰ নিৰ্মাণ কাৰ্যই এতিয়া চিন্তিত কৰিছে সকলোকে আধাৰশিলাৰ এবছৰ 3 মাহ পাৰ হোৱাৰ পিছতো শিলগুটি এটাও নপৰিল পথৰ ওপৰত ঠিকাদাৰৰ হেমাহিৰ বাবে পথটোৰ এই দুৰৱস্থাৰ অভিযোগ অঞ্চলটোৰ ৰাইজৰ শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী ভুক্তভোগী ৰাইজৰ আমাৰ এই ৰাস্তাটো আজি প্ৰায় 1.5 বছৰ ধৰি চেংচন হৈছে এই ৰাস্তাটো আমাৰ নগাঁও ৰহা মৰিগাঁও আপোনাৰ কামপুৰ হুজাইৰ মানে কাৰ্বি আংলং ডিষ্ট্ৰিক্টলৈকে এইটো সংযোগী এটা ৰাস্তা আমাৰ এই ৰাস্তাৰ এৰিয়াত এইটো অঞ্চলত প্ৰায় 50খনৰ গাঁৱৰ বেছি আছে কিন্তু আমি এতিয়া এইটো এনেকুৱা দুৰ্যোগত ভুগি আছোঁ এই ৰাস্তাৰ ওপৰেদি অলপ নদীত পানী বাঢ়িলে ৰাস্তাৰ ওপৰেদি পানী বাগৰি যায় আৰু এই ৰাস্তাটো চেংচন হোৱাৰ পিছত আমি যেটো পাইছোঁ যে এই ৰাস্তাটো বহল কিমান বা ওখ কিমান হ'ব লাগে এই যিসকল কৰ্মীয়ে ইয়াত ৰাস্তাত কাম কৰিছে তেওঁলোকৰ পৰা আমি কোনো ধৰণৰ প্ৰত্যুত্তৰ পোৱা নাই সন্মানীয় শশীকান্ত দাস ডাঙৰীয়া তেওঁ মানুহৰ আগত লিষ্ট লৈ এইটো কথা নকলেই হ'ল যে বিজেপিয়ে ভোট পোৱা নাই কাৰণে কৰা নাই আচলতে এইটো আমাৰ বিজেপিয়ে ভোট পোৱা নোপোৱাৰ কথা ইয়াত অহা নাই ইয়াত যেহেতু বিজেপিৰ মানুহে এই ৰাস্তাটো চলাচল কৰি আছে আৰু এইটো কংগ্ৰেছৰ মানুহে কৰিছে আৰু বিভিন্ন দল সংগঠনৰ মানুহে এইটো চলাচল কৰি আছে ইয়াত হিন্দু মানুহে যিমানখিনি আছে মুছলমান মানুহ সিমানখিনি আছে গতিকে মই এটাই অনুৰোধ ৰাখিম যে আপুনি কামটো কৰিছে আৰু গুৰুত্ব অলপ দিয়ক